নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 7। পাঠ নম্বৰ 7ৰ নাম হৈছে কি অসম জলবায়ু প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি। মানে আমাৰ অসমৰ জলবায়ুৰ সম্বন্ধে প্ৰাকৃতিক উদ্ভিদসমূহ বন্যপ্ৰাণী আৰু কৃষিৰ সম্বন্ধে আমি ইয়াতে আজি পঢ়িবলৈ পাম। তো ইয়াতে চোৱা তোমালোকে কি দিছে যে দুটা জলবায়ুৰ আভাস দিছে 29 নৱেম্বৰ 2020 আৰু 30 নৱেম্বৰ 2020। আকাশ 29 নৱেম্বৰৰ আকাশ ৰাতিপুৱা কুঁৱলী, দুপৰীয়া ফৰকাল আকাশ, আৰু 30 নৱেম্বৰত আকৌ কি ৰাতিপুৱা কুঁৱলী, দুপৰীয়া আংশিক ডাৱৰীয়া। আপেক্ষিক আৰ্দ্ৰতা আছিল কিমান 82%, আপেক্ষিক আৰ্দ্ৰতা কিমান 63%। বৰষুণ নাই, বতাহ নাই, আৰু 30 নৱেম্বৰত বৰষুণ নাই, বতাহ নাই। এনেকৈ দুইটা অঞ্চলৰ কি কৰিছে মানে জলবায়ুৰ আভাস এটা আমাক দিছে। তো ইয়াৰ পৰা এনেকুৱা আমি নিজেও ডেইলি আমি চাব পাৰোঁ যে আজি ৰ'দটো কিমান দিছে, গৰম কিমান উঠিছে, সেইটো আমি চাওঁ নহয় জানো, তাপমাত্ৰা কিমান আছে সেইটো চাওঁ। যেনেকৈ ইয়াতো তেনেকুৱা দুটা দিনৰ তোমালোকক জলবায়ুৰ আভাস দিব বিচাৰিছে। পিছত চোৱা কি দিছে, ওপৰৰ তালিকাখনত অসমৰ নিৰ্দিষ্ট দুটা দিনৰ বতৰ সম্বন্ধীয় কিছু তথ্য দেখুওৱা হৈছে। তথ্যখিনি ভালকৈ মন কৰাচোন। তথ্যখিনি দুটা দিনৰ বায়ুমণ্ডলৰ তাপ, আপেক্ষিক আৰ্দ্ৰতা, বতাহ আৰু বৰষুণকে ধৰি বায়ুমণ্ডলৰ এটা অৱস্থা দেখুওৱা হৈছে। কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় বাষ্প, আপেক্ষিক পৰিমাণ আদি উপাদানসমূহ লগ লাগি এক অৱস্থাৰ সৃষ্টি কৰে। এনে অৱস্থাক ঠাইখনৰ সেই সময়ৰ বতৰ বুলি কোৱা হয়। আমি কওঁনে নাই চাবাচোন যে আজি বতৰটো বহুত ভাল, কেতিয়াবা আমি কওঁ যে আজি বতৰটো বহুত বেয়া। এতিয়া বতৰ ভাল বুলি কেতিয়া কওঁ, যেতিয়া কোনো বেছি ৰ'দো নহয়, বেছি বৃষ্টিও নহয়, বৰষুণো নহয়, তাৰপিছত বায়ুৰ চাপ, বতাহ চাৰিওফালে খুব ধুনীয়া আছে, তেতিয়া আমি কি কওঁ যে আজি বতৰ বহুত ধুনীয়া। আকৌ যেতিয়া বতৰ এনেকুৱা বৰষুণ, তাপমাত্ৰাবিলাক সমান নাথাকে, তেতিয়া আমি কি কওঁ বতৰটো বেয়া। একেদৰে দিনটোৰ বায়ুমণ্ডলৰ তাপ, চাপ, আৰ্দ্ৰতা, বতাহ, বৰষুণ আদিৰ সন্মিলিত অৱস্থাকে সেই নিৰ্দিষ্ট দিনটোৰ বতৰ বুলি কোৱা হয়। বতৰৰ কোনো এটা উপাদানৰ পৰিমাণ দিনটোৰ সকলো সময়তে একে নাথাকে। গতিকে প্ৰতিদিনৰ বতৰ উপাদানসমূহৰ পৰিমাণ গড় উলিয়াব পাৰি। দিনটোৰ এনে গড় বতৰ অৱস্থাৰ ওপৰত ভিত্তি কৰি ভৱিষ্যতৰ বতৰৰ আগলি বতৰা অনুমান কৰিব পাৰোঁ। কেতিয়াবা চাবা আমাৰ দূৰদৰ্শনত কেতিয়াবা আমাক টিভিত নিউজত কৈ দিয়ে যে অমুক তাৰিখত বৰষুণ হ'ব পাৰে বুলি কয়। হ'বই যে এইটো চিউৰিটি দিব কোনেও নোৱাৰে। আজিলৈকে সেইটো তেনেকুৱা ছিষ্টেম হোৱা নাই। সদায় কিনে আমি অলপ পূৰ্বাভাসটোহে ল'ব পাৰোঁ যে কালি ৰ'দটো বেছি উঠিব পাৰে, বা কালি বৰষুণ দিব, বা কালি দিনটো ডাৱৰে ভৰি থাকিব। এনেকুৱা মানে বতৰৰ আগজাননীসমূহে আমি পাওঁ দূৰদৰ্শনত, ৰেডিঅ'ত, বাতৰি কাকতত এইবিলাক দিয়ে। তাৰপিছত তোমালোকক কি দিছে চোৱা, কৈছে যে আগজাননী দিয়া মন কৰিছা, ঠিক তেনেকৈ একোটা অঞ্চলৰ কমেও 50 বছৰৰ সূৰ্যৰ পোহৰ, বায়ুৰ উষ্ণতা আৰু চাপ, বতাহ, বৰষুণ, আৰ্দ্ৰতাৰ গড় অৱস্থাটোক সেই অঞ্চলটোৰ জলবায়ু বোলা হয়। কি বুলি কোৱা হয়? জলবায়ু বুলি কোৱা হয়। গতিকে বতৰ বুলি ক'লে আমি এখন নিৰ্দিষ্ট ঠাইৰ এক নিৰ্দিষ্ট দিন, সপ্তাহ, মাহ আদিৰ বায়ুমণ্ডলৰ অৱস্থাক বুজোঁ। আনহাতে জলবায়ু বুলি আমি ঠাই এখনৰ 40-50 বছৰৰ বতৰৰ গড় অৱস্থাক বুজোঁ। যেতিয়া কোনো অঞ্চলৰ জলবায়ুৰ কথা ক'ব, তেতিয়া আমি সেই অঞ্চলটোৰ 40-ৰ পৰা 50 বছৰৰ বতৰৰ যিটো গড় অৱস্থা থাকিব, সেইটোকে আমি সেই অঞ্চলটোৰ জলবায়ু বুলি ক'ম। ঠিক আছে। তাৰপিছত কি দিছে তোমালোকে চোৱা, অসমৰ জলবায়ুৰ বিষয়ে দিছে। কৈছে এখন ঠাইৰ জলবায়ু নিৰ্ভৰ কৰে সেই ঠাই বা অঞ্চলটোৰ ভৌগোলিক অৱস্থান, বিষুৱৰ পৰা দূৰত্ব, ভূ-প্ৰকৃতি, সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা, সাগৰৰ পৰা ইয়াৰ দূৰত্ব, প্ৰৱাহিত বায়ু, মাটিৰ ঢাল, অৰণ্যৰ উপস্থিতি আদিৰ ওপৰত। এনে কিছু কাৰকৰ প্ৰভাৱৰ বাবে অসমৰ জলবায়ুৰ লগত ভাৰতৰ আন ঠাইৰ জলবায়ুৰ মাজত কিছু তাৰতম্য থকা দেখা যায়। জলবায়ুৰ কিছু কাৰকৰ প্ৰভাৱৰ বাবে ৰাজস্থানত থৰ এখন মৰুভূমি। ইয়াৰ অন্তৰ্গত জয়ছালমাৰ আৰু বিকানেৰ বৰ গৰম ঠাই। আনহাতে জম্মু কাশ্মীৰৰ দ্ৰাছ, কাৰ্গিল আদি অঞ্চল বৰ ঠাণ্ডা। সাগৰৰ পাৰত অৱস্থিত বাবে মুম্বাই আৰু কলকাতাত চহৰ বেছি ঠাণ্ডাও নহয়, বেছি গৰমো নহয়। আমাৰ ৰাজ্যৰ ওচৰতে থকা মেঘালয়, শ্বিলং চহৰ অসমতকৈ ঠাণ্ডা, কাৰণ সমুদ্ৰপৃষ্ঠৰ পৰা ই বহুত ওপৰত অৱস্থিত। ঠিক আছে। যেতিয়া সমুদ্ৰপৃষ্ঠৰ পৰা
কোনো এখন ঠাই বহুত ওপৰত অৱস্থিত হ'ব তেতিয়া সেই অঞ্চলটো সদায় কি হ'ব ঠাণ্ডাটো বেছি হ'ব নেক্সট কি দিছে চোৱা তোমালোকে ইতিমধ্যে আগৰ পাঠত পাই আহিছা যে কৰ্কটক্ৰান্তি ৰেখাডাল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ মাজৰ অংশৰে পাৰ হৈ গৈছে তেতিয়া ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে আমাৰ অসমৰ কোন ৰাজ্য দি কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে অসমৰ চুবুৰীয়া ৰাজ্য কি ত্ৰিপুৰা ঠিক তাৰ উত্তৰত প্ৰায় 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰ অক্ষাংশৰ মাজত অসম অৱস্থিত সেয়েহে অসমৰ জলবায়ু নাতিশীতোষ্ণ অসমৰ জলবায়ু কেনেকুৱা নাতিশীতোষ্ণ আনহাতে অসমখন দক্ষিণ এছিয়াৰ মৌচুমী জলবায়ুৰ অন্তৰ্গত বাবে ইয়াত ক্ৰান্তীয় মৌচুমী জলবায়ুৰ প্ৰভাৱ দেখা যায় গতিকে ৰাজ্যখনৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ উত্তৰ পূৰ্ব মৌচুমী বতাহ অসমৰ তিনিওফালৰ থকা পৰ্বত পাহাৰ মালভূমি খাল বিল জলাশয় আদিৰ প্ৰভাৱত অসমত এক নিৰ্দিষ্ট জলবায়ু বিৰাজ কৰে জলবায়ুৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি অসমত গোটেই বছৰটো ঘাইকৈ 4টা ঋতুত ভাগ কৰা হৈছে এই 4টা হ'ল গ্ৰীষ্মকাল তাৰপিছত বৰ্ষাকাল আৰু কি চোৱা শৰৎকাল আৰু কি শীতকাল মানে অসমৰ ঋতুৰ ওপৰত এনেতো ঋতু 6টা কিন্তু অসমৰ যিটো মানে বতৰ সেইটোৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমৰ ঋতু কেইটা 4টা সেই 4টা ঋতুৰ বিষয়ে ইয়াত তোমালোকক অলপ দি দিছে চোৱা কৈছে ফাগুনৰ শেষ ভাগ চ'ত বহাগ আৰু জেঠ মাহত মাৰ্চৰ আগভাগৰ পৰা জুন মাহৰ মাজভাগলৈকে অসমত গ্ৰীষ্মকাল হয় সেই সময়ছোৱাত গৰম অধিক আৰু সাধাৰণতে বৃষ্টিপাত কম অৱশ্যে এই সময়ছোৱাত মাজে মাজে ধুমুহা বৰষুণ আৰু শিল বৰষুণ হোৱাও দেখা যায় গ্ৰীষ্মকালত বহাগ মাহত হোৱা এনে ধুমুহা বৰষুণ ধূলি ধুমুহা অসমত স্থানীয়ভাৱে বৰদৈচিলা বোলা হয় এই সময়ত কেতিয়াবা আকৌ ঘূৰ্ণী বতাহো হোৱা দেখা যায় এই কালছোৱাত অসমৰ কৃষকে বিভিন্ন খাৰিফ শস্য যেনে ধান মৰাপাট মাকৈ আদি খেতি আৰম্ভ কৰে তো ইয়াৰ পৰা কেতিয়াবা প্ৰশ্ন আহে যে দুটা খাৰিফ শস্যৰ নাম লিখা তেতিয়া তোমালোকে কি লিখিবা ধান আৰু মৰাপাট ঠিক আছে তাৰপিছত বৰদৈচিলানো কি সেইটো ইয়াত দি দিছে যে গ্ৰীষ্মকালত বতাহ বহাগ মাহত হোৱা ধুমুহা বৰষুণ ধূলি ধুমুহাক কি বুলি কোৱা হয় অসমৰ স্থানীয়ভাৱে বৰদৈচিলা বুলি কোৱা হয় তাৰপিছত তোমালোকক বৰ্ষাকালৰ বিষয়ে অলপ দিছে চোৱা আহাৰ মাহৰ পৰা শাওণ ভাদ আৰু আহিন মাহৰ মাজভাগলৈকে জুন মাহৰ শেষ ভাগৰ পৰা ছেপ্টেম্বৰ মাহৰ সেই ভাগলৈকে বৰ্ষাকাল কিন্তু এতিয়া দিব পাৰে যে বৰ্ষাকালটো কোন মাহৰ পৰা কোন মাহলৈকে ধৰা হয় তেতিয়া তোমালোকে জুন মাহৰ পৰা জুন মাহৰ শেষ ভাগৰ পৰা ছেপ্টেম্বৰ মাহৰ শেষ ভাগলৈকে লিখিব লাগিব তাৰপিছত কি হৈছে মেঘালয় মিজোৰাম আদি পাহাৰৰ ওপৰেদি পাৰ হওঁতে ওপৰলৈ উঠে কৈছে কিছু বায়ুপুঞ্জ উত্তৰ হিমালয় পৰ্বততো খুন্দা মাৰি ওপৰলৈ উঠে এইদৰে জলীয় ভাৱ বহন কৰি আন দক্ষিণ পশ্চিম মৌচুমী বায়ু চেঁচা হৈ অসমত প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে মেঘালয় অসমৰ এখন কি চুবুৰীয়া ৰাজ্য দক্ষিণ পশ্চিম মৌচুমী বতাহৰ বাবে মেঘালয় মৌচুমী নামত পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হয় এই বৰষুণ পৰিমাণ বছৰি প্ৰায় কিমান 1250 চেণ্টিমিটাৰ তাৰপিছত কি আছে শৰৎকাল আহিন মাহৰ শেষ ভাগৰ পৰা আঘোণ মাহৰ মাজভাগলৈকে ছেপ্টেম্বৰৰ শেষৰ পৰা ডিচেম্বৰৰ আগভাগলৈ অসমত শৰৎকাল তো ইয়াত আহিব পাৰে যে শৰৎকাল কোনটো মাহৰ পৰা ধৰা হয় ছেপ্টেম্বৰৰ শেষৰ পৰা ডিচেম্বৰৰ আগভাগলৈকে ঠিক আছে এই সময়ত বৰ্ষাকালৰ তুলনাত বৃষ্টিপাত আৰু উত্তাপ দুয়োটাই কমি আহে কাৰণ এই সময়ত সূৰ্যৰ স্থিতি উত্তৰ গোলাৰ্ধৰ পৰা লাহে লাহে আঁতৰি দক্ষিণ গোলাৰ্ধলৈ আগবাঢ়ি যায় সেয়েহে উত্তৰ গোলাৰ্ধত উষ্ণতা কমিবলৈ ধৰে আকাশ ফৰকাল হয় আৰু বৃষ্টিপাত কমি আহে শৰৎকালত শুক্লপক্ষৰ ৰাতিপুৱাৰ ফটফটীয়া হয় আৰু শৰৎকালৰ শেষ ফালে অৰ্থাৎ কাতি মাহৰ শেষৰ ফালে আৰু আঘোণৰ প্ৰথম ভাগত ৰাতিপুৱা গধূলি ঠাণ্ডা পৰে আৰু দিগন্ত কুঁৱলী দেখা যায় সেইবাবে এই ছুটি সময়খিনি হেমন্তকাল বুলি কোৱা হয় নেক্সট আছে কি শীতকাল আঘোণৰ শেষৰ পৰা আঘোণৰ মাজভাগলৈকে ডিচেম্বৰ মাজভাগৰ পৰা মানে ফেব্ৰুৱাৰী মাহ ইংৰাজীত আৰু সেইখিনিলৈকে কি হয় শীতকাল হয় অসমত শীতকাল বিৰাজ কৰে এই সময়ছোৱাত বৰষুণ প্ৰায় নোহোৱাৰ নিচিনাই হয় সূৰ্যৰ দক্ষিণায়নৰ ফলত এই সময়ছোৱাত উত্তৰ গোলাৰ্ধত সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰে এইবাবে আমাৰ ইয়াত উত্তাপ কমি আহি প্ৰায় 8 ডিগ্ৰীৰ পৰা 20 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকে এই সময়ত উত্তৰ পূব মৌচুমী বতাহ উত্তৰ হিমালয় পৰ্বত ওপৰেদি কিছু পৰিমাণ পাৰ হৈ অহা বাবে অসমত কেতিয়াবা অধিক শীত অনুভৱ কৰা যায় স্থলভাগৰ পৰা এই বতাহ পাৰ হৈ অহা বাবে ই শুকান এই সময়ছোৱাত সাধাৰণতে বৰষুণ নহয় এইখিনিতে মন কৰিবলগীয়া যে শীতৰ শেষত আৰু গ্ৰীষ্মৰ আৰম্ভণিত অৰ্থাৎ ফাগুনৰ মাজভাগত পৰা বহাগৰ আগভাগলৈকে এই সময়খিনিত অসমত উত্তাপ অধিক নহয়
তো গছ বন কুঁহিপাত আৰু ফুল আৰু ফল ওলায় আৰু চৰাই চিৰিকটিয়ে গীত মাতেৰে পৰিৱেশ মনোৰম কৰে। যেতিয়া কি হয় আমাৰ এই বসন্ত কালতে কি হয় কুলিয়ে মাতে নহয় জানো। তাৰপিছতে কি হয় বহাগৰ আৰম্ভণিও হয়। তাৰপিছত চোৱা তোমালোকক দিছে অসমৰ প্ৰাকৃতিক উদ্ভিদ আৰু বন্যপ্ৰাণী। তো ইয়াতে যে আছে যে প্ৰাকৃতিক উদ্ভিদ চোৱা ক্ৰান্তীয় চিৰসেউজীয়া উদ্ভিদ এইটোনো কি এইটো তোমালোকক জানিব লাগিব। অসমৰ যিবোৰ অঞ্চলত গড়ে 200 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয় আৰু 25 ডিগ্ৰী চেণ্টিগ্ৰেড বেছি উষ্ণতা মানে তাপমাত্ৰাটো থাকে তাতে কি হয় ক্ৰান্তীয় চিৰসেউজ গছ গছনি হয়। তো এই চিৰসেউজীয়া গছ গছনি উত্তৰ পূব অসমৰ পাহাৰৰ কাষৰীয়া অঞ্চলৰ উত্তৰ কাছাৰ জিলা বৰাক উপত্যকা কোনো ঠাইত এই ধৰণৰ উদ্ভিদ পোৱা যায়। এই উদ্ভিদ হাবিত সাধাৰণতে নাগেশ্বৰ হলং হলক শিশু গামাৰি অগুৰু ফুকন আদি মূল্যৱান উদ্ভিদ পোৱা যায়। তাৰপিছত হৈছে কি ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ। এনে ধৰণৰ উদ্ভিদ সকলোবোৰ পাত বছৰটোৰ ভিতৰত এবাৰ সৰি যায় আৰু কিছুদিন পাছত পুনৰ কুঁহিপাত ওলাবলৈ ধৰে। এই উদ্ভিদক সাধাৰণতে 80 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ গড় বৰষুণ লাগে। অসমৰ ধুবুৰী বঙাইগাঁও গোৱালপাৰা কোকৰাঝাৰ বৰপেটা নলবাৰী কামৰূপ দৰং মৰিগাঁও নগাঁও শোণিতপুৰ আৰু কাৰ্বি আংলঙৰ জিলাত এইবিধ উদ্ভিদ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবিধ উদ্ভিদৰ ভিতৰত চেগুন শাল সোণাৰু গামাৰি শিমলু খয়েৰ কদম শিলিখা ভোমোৰা নিম আদি হৈছে মূল্যৱান গাছ। কিছুমান ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদৰ নাম দিব পাৰে এইটো তোমালোকে চাবা। তাৰপিছত দিছে ক্ৰান্তীয় তৃণভূমি উদ্ভিদ। ক্ৰান্তীয় তৃণভূমি অসমৰ এক উল্লেখযোগ্য প্ৰাকৃতিক উদ্ভিদ। অসমৰ ব্ৰহ্মপুত্ৰ সমতলৰ উত্তৰ অংশত অৰ্থাৎ হিমালয়ৰ পাদদেশ বা তৰাই অঞ্চলত আৰু ব্ৰহ্মপুত্ৰকে ধৰি ডাঙৰ ডাঙৰ নৈবোৰৰ কাষৰীয়া অঞ্চলত এই তৃণভূমি বিস্তৃত হৈ থকা দেখা যায়। অসমৰ বাক্সা জিলাৰ মানুহ ৰাষ্ট্ৰীয় উদ্যানত এনে ধৰণৰ ঘাঁহনি অঞ্চল পোৱা যায়। তদুপৰি আৰু ক'ত পোৱা যায় চোৱা মাজুলী কাজিৰঙা ভোৰবন্ধা পবিতৰা ওৰাং আদি অঞ্চল এনে ধৰণৰ ঘাঁহনিৰ বাবে বিখ্যাত। নেক্সট দিছে কি যে ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ তোমালোকৰ ছবিবিলাকো দি দিছে কিন্তু ঠিক আছে। তোমালোকক এইবিলাক পাৰ্থক্য আহিব। তাৰপিছত কি দিছে এই তৃণভূমি অঞ্চলত বিভিন্ন ধৰণৰ ঘাঁহ জাতি ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ লগৰ এটা ছবি দি দিছে। ঘাঁহজাতীয় উদ্ভিদ সৰু বৰ বাঁহ গছ বিভিন্ন ধৰণৰ ফলৰ গছ খেৰ ইকৰা খাগৰি নল কহুৱা তৰা গছ আদি বহুতো পৰিমাণে পোৱা যায়। এনেবোৰ উদ্ভিদৰ উপৰি অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ঠায়ে ঠায়ে থকা বিল জলাশয় তাৰপিছত পিটনিবোৰত বিভিন্ন ধৰণৰ জলাশ্ৰিত ঘাঁহ মেটেকা ভেট ফুল পদুম ফুল আদিও পোৱা যায়। তাৰপিছত ইয়াত তোমালোকক অসমৰ প্ৰাকৃতিক উদ্ভিদ ক'ত ক'ত আছে চোৱা চিৰসেউজ অৰ্ধসেউজীয়া এই বাকচটোত সাংকেতিক চিহ্ন হিচাপে দেখা দিছে। য'ত বেছি গ্ৰীণ হৈ আছে তাত হৈছে অৰ্ধসেউজীয়া চিৰসেউজীয়া উদ্ভিদ। যাত অলপ গ্ৰীণ হৈ আছে তাত পৰ্ণপাতী উদ্ভিদসমূহ পোৱা যায়। তাৰপিছত আছে অৱনমিত বনানী য'ত য়েল্লো আছে। তাৰপিছত য'ত বাঁহনি তাত অৰেঞ্জ কালাৰ এনেকৈ কালাৰ কৰি মেপটোক তোমালোকক অসমৰ প্ৰাকৃতিক উদ্ভিদ সম্বন্ধে বুজাবলৈ বিচাৰিছে। তাৰপিছত উদ্ভিদ আমাক কিয় লাগে সেইটো ইয়াতে দিছে চোৱা। উদ্ভিদে আমাক কি কি কামত সহায় কৰে। উদ্ভিদ মানুহৰ জীৱনত প্ৰচুৰভাৱে ব্যৱহাৰ হোৱা এবিধ প্ৰাকৃতিক উপাদান। আমাৰ কামত আহে বাবে ইয়াক আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। গছ গছনি এৰি দিয়া অক্সিজেন গেছ আমি উশাহত লওঁ আকৌ আমি উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড গছ গছনিয়ে শুহি লয়। গছ গছনিৰ বাবে আমাৰ বায়ুমণ্ডলৰ প্ৰদূষণ বহু পৰিমাণে নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰি গছৰ শিপাই মাটি খামুচ মাৰি ধৰি ভূমিক্ষয় ৰোধ কৰে। গছৰ পৰাই আমি ঘৰ দুৱাৰ চাং দলং আদি নিৰ্মাণ কৰি লওঁ। তাৰোপৰি চকী মেজ আদিকে ধৰি অনেক আচবাব তৈয়াৰ কৰি লওঁ। ইয়াক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। তদুপৰি অসমৰ হাবিত পোৱা বিভিন্ন ধৰণৰ ঔষধি গছ বিভিন্ন বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰোঁ। অসমত কপৌ ফুল ভাটৌ ফুলকে ধৰি ভিন ভিন প্ৰজাতিৰ অৰ্কিড পোৱা যায়। ৰাজ্যখনৰ হাবিত হোৱা শাল নিম চম্পা সোণাৰু বনচুম ৰবৰৰ আদি বিভিন্ন ধৰণৰ গছ ফল মূল আদি মূল্যৱান সম্পদ। এতিয়া পিঠিৰ ছবিখনলৈ ভালকৈ লক্ষ্য কৰা। কিন্তু ইয়াতে এটা তোমালোকক ছবি দিছে চোৱা যে ঔষধ বাসস্থান পশুৰ খাদ্য খেলৰ সামগ্ৰী আচবাব মানে আমি উদ্ভিদৰ পৰা কি কি পাওঁ সেইটো ইয়াতে দিছে। তাৰপিছত ইয়াতে তোমালোকক বন্যপ্ৰাণীৰ বিষয়ে দিছে যে অৰণ্য বিভিন্ন ধৰণৰ বন্যপ্ৰাণীৰ বাসস্থান। অসমৰ হাবিত বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু সৰীসৃপ চৰাই চিৰিকটি উভচৰ প্ৰাণী পোক পৰুৱা মৌ মাখি আদি থাকে। ইয়াৰ হাবিত এশিঙীয়া গড় হাতী বাঘ বনৰীয়া মহ ভালুক গাহৰি হলৌ বান্দৰ সোণালী আৰু টুপিমূৰীয়া বান্দৰ পহু চৰাই নেউল কেৰ্কেটুৱা আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। অসমত সিঁচৰিত হৈ থকা
খাল বিল পিটনি পুখুৰী আদিত বিভিন্ন প্ৰজাতিৰ মাছ কাছ সাপ ভেকুলী আদি পোৱা যায় অসমৰ বন্যপ্ৰাণীৰ ভিতৰত হাতী আহিঙীয়া গড় হলৌ বান্দৰ বনৰীয়া মহ আৰু দেওহাঁহ বৰ মূল্যৱান প্ৰাণী হাতীৰ দাঁতৰ পৰা আগৰ দিনত নানাবিধ মূল্যৱান অলংকাৰ আৰু বিনোদনৰ সামগ্ৰী তৈয়াৰ কৰা হৈছিল তো ইয়াত বন্যপ্ৰাণী হৈছে আমাৰ সম্পদ বন্যপ্ৰাণীৰ পৰা আমি কিদৰে উপকৃত হওঁ সেইটো ইয়াতে দি দিছে তাৰপিছত নেক্সট দিছে তোমালোকৰ বৰ্তমান চৰকাৰে কৈছে যে বন্যপ্ৰাণীসমূহ কিন্তু সংৰক্ষণ কৰাৰ বাবেও চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে তাৰপিছত ইয়াতে চোৱা আমাৰ অসমৰ যে ৰাষ্ট্ৰীয় উদ্যান কেইটা 7টা এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম দি দিছে যে কি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা নামেৰি ওৰাং দিহিং পাটকাই আৰু ৰায়মনা মানে ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে নেশ্যনেল পাৰ্ক বুলি কয় ইংৰাজীত তাৰপিছত এই ৰাষ্ট্ৰীয় উদ্যানসমূহ কোন কোন জিলাত আছে কাজিৰঙা গোলাঘাট আৰু নগাঁও জিলাৰ কিছু অংশ মানস হৈছে বাক্সা আৰু চিৰাং ডিব্ৰু-চৈখোৱা তিনিচুকীয়া নামেৰি শোণিতপুৰ ওৰাং হৈছে দৰং আৰু ওদালগুৰি দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰায়মনা কোকৰাঝাৰ তাৰপিছত কিছুমান বন্যপ্ৰাণী অভয়াৰণ্যৰ নাম দিছে বন্যপ্ৰাণী অভয়াৰণ্য হৈছে কিমানখন 17খন চোৱা দীপৰ বিল পক্ষী অভয়াৰণ্য কামৰূপ মেট্ৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী সাময়িক মানে এটা পক্ষী উদ্যান আছে এইটো হৈছে কি দীপৰ বিল যেটো কামৰূপ মেট্ৰত আছে তাৰপিছত কি দিছে এই বৰাইল হৈছে ক'ত কাছাৰত আছে আমচং আছে কামৰূপ মেট্ৰ ইয়াৰ পৰা আহে নামবৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ৰাষ্ট্ৰীয় উদ্যান হয়তো অভয়াৰণ্য কাৰ্বি আংলঙত আছে তো আৰু এই সাইডত তোমালোকক দিছে ক'ত কি জীৱ জন্তু পোৱা যায় তাৰপিছত ইয়াতে ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণীৰ অভয়াৰণ্যসমূহ দেখাই দিছে য'ত গ্ৰীণ কালাৰৰ চিহ্ন দিয়া আছে সাংকেতিক চিহ্ন তোমালোকে ভালকে চাই লোৱা তাত কি হৈছে গ্ৰীণ কালাৰ থকা অংশবিলাক হৈছে ৰাষ্ট্ৰীয় উদ্যান আৰু যিবিলাক ৰেড সাৰ্কেল কৰা আছে তাত হৈছে কি বন্যপ্ৰাণীৰ অভয়াৰণ্য আৰু ব্লু কালাৰটো হৈছে কি নদী তো এই নদীখনৰ নাম হৈছে কি ব্ৰহ্মপুত্ৰ নদী আৰু এই গ্ৰীণ কালাৰটো হৈছে কি ৰায়মনা তাৰপিছত মানস তাৰপিছত নামেৰি চোৱা কোনটো ক'ত আছে এইটো সব তোমালোকক ধুনীয়াকৈ দেখাই দিছে ডিব্ৰু-চৈখোৱা তাৰপিছত দিহিং পাটকাই ঠিক আছে তাৰপিছত কাজিৰঙা এই গোটেইখিনি কি কৰিছে তোমালোকক দেখাই দিছে তাৰপিছত নেক্সট চোৱা কৈছে প্ৰাকৃতিক উদ্ভিদ আৰু বন্যপ্ৰাণী সংৰক্ষণ এইটো কেনেকৈ প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী সংৰক্ষণ কৰিব লাগে সেইটো ইয়াতে তোমালোকক দি দিছে তাৰপিছত এতিয়া চোৱা ছাত্ৰ-ছাত্ৰীসকল কৃষিৰ লগতো কি হয় কৃষি আমাৰ মানে অসমত প্ৰায় 70% মানুহে কি কৰে কৃষিৰ ওপৰত নিৰ্ভৰশীল কৃষি মানে জীৱিকা হিচাপে লয় আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি অসমত গোটেই বছৰটো কি প্ৰধানকৈ 4টা ঋতুত ভাগ কৰাইছে এইটো তোমালোকে মই আগতে পঢ়াই দিছোঁ তোমালোকে ধুনীয়াকৈ পাইছাই তাৰপিছত ইয়াতে কি দিছে কিছুমান মানে শস্যৰ নাম দিছে গ্ৰীষ্ম আৰু বৰ্ষাকালত কি খেতি হয় সেইবিলাক ইয়াতে দি দিছে এতিয়া জানি থোৱা আহাটো অলপ ইম্পৰ্টেণ্ট আছে এইটো পঢ়াই দিওঁ যে বাণিজ্যিক ভিত্তিক কৃষিক ৰোপণ খেতি বুলি কোৱা হয় মানে যিটো খেতিৰ পৰা আমি বাণিজ্যিকভাৱে লাভৱান হ'ব পাৰোঁ এইটো ৰোপণ খেতি বুলি কোৱা হয় এই পদ্ধতিত বহুত পৰিমাণে মূলধন খটুৱাই বেছি ঠাই সামৰি খেতি কৰা হয় এই খেতি বিজ্ঞানসন্মত পদ্ধতিৰে কৰা হয় বাবে ইয়াত উৎপাদনৰ পৰিমাণ অধিক আৰু এনে ফচল বহু বছৰলৈ পাব পাৰি এনে কৃষি যি উৎপাদন হয় তাক কৃষি কাৰ্য কৰা স্থানতে ব্যৱহাৰ উপযোগী কৰা হয় তাৰপিছত ইয়াতে চোৱা কি দিছে মনত ৰাখিবলগীয়া কিছুমান কথা দিছে যে কোনো এখন ঠাইৰ প্ৰথম অপশ্যনটো চোৱা কৈছে কি কোনো এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ বায়ুৰ চাপ বতাহ বৰষুণ জলীয় বাষ্প আপেক্ষিক পৰিমাণ আদি লগ লাগি যি অৱস্থাৰ সৃষ্টি কৰে তাকেই বতৰ বুলি কোৱা হয় তাৰপিছত কি জলবায়ু একোটা অঞ্চলৰ ক্ৰমে 50 বছৰৰ সূৰ্যৰ পোহৰ বায়ুৰ উষ্ণতা আৰু চাপ বতাহ বৰষুণ আৰ্দ্ৰতাৰ গড় অৱস্থাটো সেই অঞ্চলৰ কি বুলি কোৱা হয় জলবায়ু বুলি কোৱা হয় এনেকৈ ধুনীয়াকৈ দি দিছে আৰু মই এই প্ৰশ্নোত্তৰসমূহ তোমালোকক ধুনীয়াকৈ লিখা দিছোঁ দেই যে কৈছে আছোঁ অসমৰ একেবাৰে পশ্চিম সীমান্তত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি এতিয়া তোমালোকে চোৱা এই মেপখন চালেই তোমালোকে গম পাবা যে অসমৰ একেবাৰে পশ্চিম সীমান্তত থকা হেৰিটোৰ নাম কি এইটো চোৱা তলত দি দিছে পূব পশ্চিম উত্তৰ দক্ষিণ তো পশ্চিম ফালে যিটো আছে এইটো কি ৰায়মনা নেশ্যনেল পাৰ্ক ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এইটোৱে আছে অসমৰ একেবাৰে পশ্চিম ফালে দেখিছানে আৰু একেবাৰে উত্তৰ ফালে আছে কি চোৱাচোন ডিব্ৰু-চৈখোৱা এইবিলাকো কিন্তু চাব লাগে যে কোনফালে কোন ৰাষ্ট্ৰীয় উদ্যানটো আছে কাৰণ দিশটো তোমালোকে জানিব লাগিব বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল নেক্সট তোমালোকৰ যি প্ৰশ্নসমূহ দিছে যে চিৰসেউজীয়া উদ্ভিদৰ প্ৰধান বৈশিষ্ট্য কি মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত সেই চাৰ্টটোৰ পৰাই তোমালোকে চাই ল'ব পাৰিবা মানস ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত প্ৰাকৃতিক উদ্ভিদ বুলিলে কি বুজা
তাৰপিছত চুমুত্তৰ লিখিব দিছে জলবায়ু বুলিলে কি বুজা অসমৰ প্ৰধান ঋতু কেইটা আৰু কি বৰ্ষাকাল ধান খেতি বা উপযোগী হোৱাৰ কাৰণ কি কৃষিৰ লগত জলবায়ুৰ সম্পৰ্ক কেনেধৰণৰ চিৰসেউজীয়া উদ্ভিদ আৰু পৰ্ণপাতী উদ্ভিদৰ প্ৰধান পাৰ্থক্যসমূহ কি গছ-গছনি আমাক কিয় লাগে গছ-গছনি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি দেখিছানে এই প্ৰশ্নৰ উত্তৰসমূহ মই গোটেইখিনি তোমালোকক লিখাই দিছোঁ তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি ল'বা আৰু যদি তোমালোকে কিছু বস্তু বুজি নোপোৱা তেনেহ'লে তোমালোকে কমেণ্ট সেকশ্যনত জনাই দিবা আৰু নতুন যদি কিবা লাগে জানিব আছে সেইটো তোমালোকে কমেণ্টত ধুনীয়াকৈ লিখি দিবা আৰু যদি তোমালোকে নিজে কমেণ্টত লিখিব নোৱাৰা তেতিয়াহ'লে কোনো ডাঙৰ মানুহৰ সহায় লৈ এইটো লিখি দিবা ঠিক আছে এতিয়া মই তোমালোকক আৰু প্ৰশ্নোত্তৰখিনি দি দিছোঁ আশা ৰাখিছোঁ তোমালোকে ভিডিঅ'সমূহ চাই ভাল পোৱা আৰু প্লেলিষ্টত বাকী ভিডিঅ'সমূহ আগৰ চেপ্টাৰসমূহৰ ভিডিঅ'সমূহ মই দি দিছোঁ যিসকলে দেখা নাই গৈ পেলাই অলপ চাই ল'বা দেখি ল'বা ঠিক আছে মই এতিয়া প্ৰশ্নোত্তৰখিনি দিছোঁ তোমালোকে খুব ধুনীয়াকৈ নিজৰ বহীত লিখি লোৱা আৰু লিখি পেলাই কিন্তু তোমালোকে কি কৰিবা প্ৰশ্নোত্তৰসমূহ নিজে মানে পঢ়ি পেলাই আকৌ নোচোৱাকৈ লিখিবা যিমান তোমালোকে লিখিবা সিমান ভালকৈ পৰীক্ষাৰ বহীত লিখিব পাৰিবা নহ'লে চাবা মুখস্থ ফাটি কৰি থাকিলে লিখাৰ সময়ত বহুত সময়ত কিন্তু মানুহে লিখিব নোৱাৰে ঠিক আছে সেইকাৰণে তোমালোকে সদায় মানে পঢ়াৰ লগে লগে লিখাৰ প্ৰেক্টিছটো কৰিবা বুজি পাইছানে লিখি অলপ শিকিব লাগে আৰু একো ডাঙৰ কথা নহয় ঠিক আছে এতিয়া আহাচোন আমি চাওঁ প্ৰশ্নোত্তৰকেইটা কেনেকৈ লিখিছোঁ
Do it.